নমস্কাৰ নিউজৰ বাতৰিলৈ স্বাগতম জনাই ষ্টুডিঅ'ৰ মজিয়াত মই পল দাস চাওক আজিৰ বাতৰি জাজিমুখত হলিল সমাধি হোৱা শিশুটিৰ পৰিয়ালক জনপ্ৰিয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশ অনুসৰি 24 ঘণ্টাৰ ভিতৰত 4 লাখ টকাৰ চেক প্ৰদান বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ নিউজ ডাইৰেক্ট ৰিপৰ্ট জাজিমুখত হলিল সমাধি হোৱা শিশুটিৰ পৰিয়ালক জনপ্ৰিয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশ অনুসৰি 24 ঘণ্টাৰ ভিতৰতে 4 লাখ টকাৰ চেক প্ৰদান বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ পুপটিয়ক গাঁও পঞ্চায়তৰ 1 নং কামেমাৰী এক পৰিয়ালৰ যোৱাকালি এক ঘটনাত শ্ৰীমন্ত বনিয়া নামৰ একমাত্ৰ উপাৰ্জনকাৰী পৰিয়ালটোৰ খাটি খোৱা এই পৰিয়ালটোৰ বিতুপন নামৰ কণমানি 13 মহীয়া সন্তানৰ পানীত পৰি মৃত্যুবৰণ কৰে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক জনোৱাত তৎক্ষণাৎভাৱে আমাৰ চৰকাৰৰ পৰা মুখ্যমন্ত্ৰী ডাঙৰীয়া এটা সিদ্ধান্ত মৰ্মে 27 ঘণ্টাৰ ভিতৰতে পৰিয়ালটোক আমি এক্সগ্ৰেছিয়া 4 লাখ টকা প্ৰদান কৰিব লাগে সেই 4 লাখ টকা চেক আমালৈ ইতিমধ্যে পঠিয়ালে আৰু আমি পৰিয়ালটোৰ অলপ আগতে আমি অৰ্পণ কৰিলোঁ এই মুহূৰ্তত দুখ লাগিছে আমি পৰিয়ালটোৰ লগত সমভাগী আমি আমাৰ সমবেদনা জ্ঞাপন কৰিছোঁ কিন্তু এটাই ভাল লাগিছে যে তৎক্ষণাতে মুখ্যমন্ত্ৰী ডাঙৰীয়াই কথা ৰাখি পেলাই তেওঁ এই পৰিয়ালটোলৈ যি 4 লাখ টকা আগবঢ়ালে অত্যন্ত কণমানি 13 মহীয়া মাইনা বিতুপনৰ স্মৃতিত পৰিয়ালটোৱে কিবা এটা নিৰ্মাণ কৰিব পাৰিব কিবা এটা গঢ় দিব পাৰিব মুখ্যমন্ত্ৰী ডাঙৰীয়াক অশেষ কৃতজ্ঞতা ধন্যবাদ জ্ঞাপন কৰিছোঁ উল্লেখযোগ্য যে জাজিমুখৰ টিয়ক 1 নং কাৱৈমাৰী গাঁৱৰ এটি শিশুৰ শুক্ৰবাৰে হলিল সমাধি ঘটিছিল ঘটনাৰ 24 ঘণ্টা পাৰ নহওঁতেই শিশুটিৰ পিতৃ মাতৃক মুখ্যমন্ত্ৰীৰ নিৰ্দেশ মৰ্মে 4 লাখ টকাৰ চেক প্ৰদান কৰে বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে উল্লেখযোগ্য যে গত শুক্ৰবাৰে সেই অঞ্চলত বান সাহায্য বিতৰণ কৰিবলৈ আৰু বাতৰি সংগ্ৰহ কৰিবলৈ যোৱা নিউজ লাইভৰ জ্যেষ্ঠ সাংবাদিক তথা যোৰহাট প্ৰেছ ক্লাবৰ প্ৰাক্তন সম্পাদক প্ৰদীপ বৰাই প্ৰত্যক্ষ কৰিছিল এগৰাকী মহিলাই কোলাত এটি কেঁচুৱালৈ কান্দি কান্দি দৌৰি অহা পৰৱৰ্তী সময়ত আৰু কেইবাজনো সাংবাদিকৰ লগ হৈ এখন গাড়ীত শিশুটি হস্পিটেললৈ প্ৰেৰণ কৰিছিল যদিও ইতিমধ্যে শিশুটিৰ কৰুণ মৃত্যু ঘটিছিল একমাত্ৰ শিশুটি হেৰুৱাই শোকত ভাগি পৰা পৰিয়ালটোক 24 ঘণ্টাৰ ভিতৰত মুখ্যমন্ত্ৰীয়ে আৰ্থিক অনুদান প্ৰদান কৰা কাৰ্যক সকলোৱে প্ৰশংসা কৰিছে উল্লেখযোগ্য যে মাথাউৰিৰ কাষত থকা ভীমবনীয়া আৰু দীপশিখা বনিয়াৰ ঘৰৰ চোতাললৈকে সোমাইছে বাঢ়নী পানী অনুপম বৰাৰ ৰিপৰ্ট নিউজ নাও।